ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পৰিৱেশ কলাৰ স্নাতকোত্তৰ অঞ্জলি বৰবৰা বৰঠাকুৰ এগৰাকী অভিজ্ঞ শাস্ত্ৰীয় নৃত্য বিশাৰদ তথা শিক্ষক। শাস্ত্ৰীয় নৃত্যক জীৱনৰ উদ্দেশ্য হিচাপে লোৱা অঞ্জলি বৰবৰা বৰঠাকুৰৰ নৃত্যগুৰু আছিল প্ৰয়াত ৰামেশ্বৰ খাটনিয়াৰ বৰবায়ন, পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন, অজিতা দেৱী গোস্বামী আৰু ৰঞ্জিতা বৰদলৈ। মাতৃ ৰুণু বৰবৰা আৰু পিতৃ স্বৰ্গীয় হৰেশ্বৰ শৰ্মা বৰবৰাৰ জীয়ৰী অঞ্জলি বৰবৰা বৰঠাকুৰ যোৰহাট সোণাৰীগাঁও নিবাসী বিক্ৰম বৰঠাকুৰৰ পত্নী। 2012 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীৰ প্ৰচাৰ ভাৰতীৰ পৰা এ গ্ৰেড স্বীকৃতি লাভ কৰে অঞ্জলি বৰবৰা বৰঠাকুৰে। 2018 বৰ্ষত ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা জুনিয়ৰ ফেলোশ্বিপ বঁটা লাভ কৰিবলৈ সক্ষম হয় এইগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নৃত্য বিশাৰদ। অঞ্জলি বৰবৰা বৰঠাকুৰে 2018-19 বৰ্ষত ভাৰত চৰকাৰে প্ৰদান কৰা সংগীত নাটক অকাডেমি যুৱ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা অঞ্জলি বৰবৰা বৰঠাকুৰে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমিৰ পৰা প্ৰশিক্ষক হিচাপে নিয়োজিত হৈ বিভিন্ন প্ৰান্তত আয়োজন কৰা কৰ্মশালাসমূহত সমল ব্যক্তি হিচাপে যোগদান কৰি আহিছে। অসম চৰকাৰৰ হৈ তেখেতে সমল ব্যক্তি হিচাপে সত্ৰীয়া সংস্কৃতিৰ অংকীয়া নাট পৰিচালনা কৰি নৱপ্ৰজন্মক এখন মঞ্চ প্ৰদান কৰিবলৈ সক্ষম হৈছে। 2000 চনত যোৰহাটৰ কুশলনগৰত নৃত্যাঞ্জলি নামেৰে এক শিক্ষানুষ্ঠান স্থাপন কৰি পৰিৱেশ কলাৰ সত্ৰীয়া নৃত্য, বিহু, ভাওনা, বৰগীত, ভাৰত নাট্যম নৃত্য, খোলবাদ্যৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিল। নৃত্য কৰি ভাল পাওঁ, নৃত্যৰ সাধনা কৰি জীয়াই থাকিব বিচাৰোঁ। এই সাধনাৰ মাজতে 2018-19 বৰ্ষত সংগীত নাটক একাডেমীয়ে উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটাৰে মোক সন্মানিত কৰিলে। এই স্বীকৃতিয়ে জীৱনটো যেন কিবা এটা প্ৰাপ্তিলৈ লৈ গ'ল। কেতিয়াও আশা নকৰা, কেতিয়াও নভবা নিচিন্তা কথাৰ নিচিনা হ'ল। এই স্বীকৃতি পাই পেলাই মই সঁচাকৈ গৌৰৱান্বিত আৰু ভাবিলোঁ যে সঁচাকৈ নৃত্যৰ জগতখনৰ লগত জড়িত হোৱাৰ কাৰণে যিখিনি মই কষ্ট কৰিছিলোঁ, এই কষ্টখিনিয়ে এটা সাৰ্থক ৰূপ পালে। ইয়াৰ আগতেও মই ৰাষ্ট্ৰীয় স্বীকৃতি হিচাপে নেশ্যনেল টেলিভিশ্যনৰ পৰা এ গ্ৰেড স্বীকৃতি লাভ কৰিছিলোঁ আৰু CCRTয়ে প্ৰদান কৰা ফেলোশ্বিপ লাভ কৰিছিলোঁ। কিন্তু অকাডেমীয়ে যি স্বীকৃতি দিলে সেয়া এক অন্যতম আৰু প্ৰধান স্বীকৃতি মোৰ জীৱনৰ। মোৰ নৃত্যৰ যাত্ৰা মই সৰুতে আৰম্ভ কৰিছোঁ। স্নাতক পৰ্যায়লৈকে মই সত্ৰীয়া নৃত্য আৰু ভাৰতনাট্যম নৃত্যৰ বিশাৰদ উপাধি লাভ কৰোঁ আৰু সেই সময়তে মই মোৰ গুৰুৰ অনুমতি সাপেক্ষে নৃত্যাঞ্জলি নামেৰে এটি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আপোনালোকক জনাবলৈ পাই ভাল পাম, নৃত্যাঞ্জলি অলপতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। আমি যোৱা 9 জুন তাৰিখে উদযাপন কৰিছিলোঁ যোৰহাট থিয়েটাৰত। আৰু নৃত্যাঞ্জলি আচলতে মোৰ এটি সাধনা, মোৰ এটি অনুশীলনৰ ঠাই, য'ত মই ভগৱানক উপাসনা কৰাৰ দৰে উপাসনা কৰিব পাৰোঁ। তাৰ মাধ্যমে মই ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰোঁ। আৰু আপোনালোকক জনাবলৈ পাই বৰ ভাল পাম যে নৃত্যাঞ্জলিৰ পৰা যিসকল ছাত্ৰীয়ে বিশাৰদলৈ ওলাই গৈছে, তেওঁলোক বহুকেইগৰাকী ছাত্ৰী বৰ্তমান অসমত যোৰহাটত স্বাৱলম্বী হোৱা দেখা গৈছে। তেওঁলোকে নিজৰ এখন বিদ্যালয় খুলি নৃত্যৰ বহুতো ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যিখিনি শিকিছিলে সেইখিনি বিলাই উপকৃত হৈছে। আৰু বাহিৰতো বিভিন্ন ক্ষেত্ৰত যিসকল নিয়োজিত হৈ আছে বিভিন্ন কৰ্মত, তেওঁলোকেও নৃত্যৰ সাধনা অব্যাহত ৰাখিছে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।